নমস্কাৰ। আজিৰ বিষয়টো হৈছে জীৱ-জন্তুৰ নিয়ন্ত্ৰণ আৰু কিছুমান অস্বাভাৱিক আচৰণ। তোমালোকে আগৰ ভিডিঅ'কেইটাত শিকিছিলা যে কিদৰে মাথা নিয়ন্ত্ৰণ কৰা হয় বা কিদৰে আগঠেং আৰু পিছঠেং নিয়ন্ত্ৰণ কৰা হয়। ঠিক তেনেদৰে আজি আমি শিকিম পশুৰ নেজ নিয়ন্ত্ৰণ। পশুৰ নেজ নিয়ন্ত্ৰণ কৰিবলৈ যিমান পাৰি নেজৰ গুৰি ফালে ধৰি ৰাখিব লাগে। তোমালোকে ভিডিঅ'ত দেখিছা যে নেজৰ কিদৰে তলৰ ফালে ধৰিছে। পৰাপক্ষত যিমান পাৰ তললৈ ধৰিব লাগে। তললৈ ধৰিলে কি হয়, সিহঁতি লৰচৰ কৰিবলৈ নোৱাৰা হৈ যায়। আৰু এনে কৰিলে পশুৱে নেজ লৰচৰ কৰি পশু পৰিচালকৰ কামত ব্যাঘাত জন্মাব নোৱাৰে। মানে তোমালোকে ধৰি লোৱা কিবা কিবি কাম কৰিবলগীয়া আছে বা ভৰি পিছ ঠেঙৰ ফালে বা পিছফালে, তেতিয়া যদি কিবা অপাৰেশ্যন কৰিবলগীয়া থাকে, সিহঁতি সেই নেজডালে লৰচৰ কৰি তোমালোকৰ কামত ব্যাঘাত জন্মাব পাৰে। আৰু তেতিয়াই তোমালোকে কি কৰিবলগীয়া হয়, এইদৰে পশুৰ নেজ নিয়ন্ত্ৰণ কৰিবলগীয়া হয়। তাৰপিছতে আহিল পশুৰ সম্পূৰ্ণ গা নিয়ন্ত্ৰণ। ডাঙৰ জীৱ-জন্তুৰ সম্পূৰ্ণ গা নিয়ন্ত্ৰণ কৰিবলৈ সিহঁতক মাটিত বগৰাই পেলোৱা হয়, আৰু তাকেই আমি কি কওঁ, কাষ্টিং বুলি কওঁ। মানে কাষ্টিং মানে হৈছে এটা যিকোনো ডাঙৰ জীৱ-জন্তু মানে মাটিত পেলাই দিবলগীয়া হয়, সেইটোকে আমি কাষ্টিং বুলি কোৱা হয়। মানে যিকোনো কিবা কিবি অপাৰেশ্যন কৰিবলগীয়া থাকে, সেইকাৰণে আমি এটা মাটিত বহুৱাই ল'বলগীয়া হয় বা পেলাই ল'বলগীয়া হয়, তাকে আমি কাষ্টিং বুলি কওঁ। আৰু কাষ্টিঙৰ সময়ত পশুৱে যাতে দুখ নাপায় তাৰ বাবে এটি গাঁত খন্দা হয়, যিটোক আমি কাষ্টিং পিট বুলি কওঁ। পিট মানে হ'ল গাঁত, আৰু সেই গাঁতটোত বালি, খেৰ, কাঠৰ গুৰি আদি দিয়া হয়। মানে যেতিয়া এটা পশু ডাঙৰ জন্তু পেলাই দিয়া হয়, সিহঁতি সদায় দুখ পাব পাৰে মাটিত, আৰু সেই দুখ নাপাবৰ কাৰণে আমি কি কৰোঁ, মাটিত এই কিবা কিবি বালি বা খেৰ বা কাঠৰ গুৰি আদি তলত দি দিয়া হয়, যেতিয়া সিহঁতি পৰিলেও একো দুখ নাপায়। তাৰপিছতে আহিল কাষ্টিঙৰ বাবে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে। কাষ্টিং পিট বা কাষ্টিং কৰা ঠাইত কোনো ধৰণৰ জোঙা বা ধাৰ থকা বস্তু ৰাখিব নালাগে। তোমালোকে চাব লাগে যে কিবা জোঙা বস্তু বা ধাৰ থকা বস্তু পৰি আছে নেকি। যদি আছে, তোমালোকে পেলাই দিব লাগে সেইবিলাক, কাৰণ তাত যদি পৰে দুখ পাব সিহঁতি বা কাট খাব পাৰে। ঠিক আছে। তাৰপিছতে আহিল কাষ্টিং কৰাৰ আগতে পশুটিক 12 ঘণ্টা সময় খালী পেটে ৰাখিব লাগে। মানে খালী পেটে যদি ৰখা হয়, তেতিয়া সিহঁতি পৰিলেও সিমান তাত দুখ নাপায়। সেইকাৰণে পৰাপক্ষত সিহঁতক ৰাতিপুৱা সময়ত কৰিলে বেছি ভাল হয়, কাৰণ সিহঁতি গোটেই ৰাতি লঘোণে থাকে। তাৰপিছতে আহিল গাভিনী হৈ থকা পশুক কেতিয়াও কাষ্টিং কৰিব নালাগে। মানে যদি পেটত পোৱালি থাকে, সেই তেনে অৱস্থাত কেতিয়াও কাষ্টিং কৰিব নালাগে। তাৰপিছতে আহিল কাষ্টিং কেনেকৈ কৰা হয়। এই কাষ্টিং বোলা বস্তুটো তোমালোকৰ প্ৰেক্টিকেলৰ কাৰণে খুব জৰুৰী হয়। এয়া হয়তো তোমালোক কৰিবলৈ দিব পাৰে, আৰু ইয়াৰ কোনো ভয় খাব নালাগে। যেতিয়া তোমালোকৰ খোলা হ'ব স্কুল, সেই সময়ত তোমালোকক প্ৰেক্টিকেলি দেখাই দিয়া হ'ব কি কেনেকৈ কৰা হয়। ইয়াততো এতিয়া তোমালোকৰ ভিডিঅ' এটা দেখুওৱা হ'ব, সেই ভিডিঅ'টোৰ যোগেদি তোমালোকে চাবা কেনেকৈনো কৰে। বৰ টান কাম নহয়, কাৰণ ৰছীয়ে কেনেকৈ টানাটানি কৰিব লাগে, কেনেকৈ গাঁঠিব লাগে, সেইবিলাকে দেখুওৱা হ'ব। আৰু তাৰ কাষ্টিঙৰ বাবে তোমাৰ দুটা পদ্ধতি আছে। এটা হ'ল ৰিফ পদ্ধতি আৰু আনটো হ'ল বাৰ্লি পদ্ধতি। আৰু ৰিফ পদ্ধতিৰ কাৰণে এটা তোমাৰ বিশেষ গাঁঠিৰ খুব প্ৰয়োজন হ'ব। সেই গাঁঠিটোনো কেনেকৈ মাৰে তোমালোকে তাৰ আগতে শিকি ল'ব লাগিব। ভিডিঅ' এটা দেখাই দিম, আৰু সেই ভিডিঅ'টো দেখুৱাৰ পাছত তোমাক কাষ্টিং কেনেকৈ কৰা হয় সেইটো দেখুওৱা হ'ব। সেই প্ৰথমতে সেই গাঁঠিটো তোমালোকে শিকি লোৱা। ঠিক আছে। তোমালোকে যিটো দেখিছা, ইয়াকে কয় বোল্ট এণ্ড নট। প্ৰথমে চাই লোৱা কিদৰে পাকটো মৰা হয়, তাৰপিছতে এটা সহজ উপায় দেখুওৱা হ'ব তোমালোকক। প্ৰথমে এইদৰে এটা ৰছী ল'বা, তাৰপিছত এনেকৈ গোলাকাৰে কৰিবা, তাৰপিছত তলেদি এইদৰে সুমিয়াই দিবা, তাৰপিছতে এক পাক মাৰি আগৰ এই বিন্ধাটোৰে ভৰাই গাঁঠি এটা মাৰি দিলে হৈ গ'ল। এয়াই হয় বোল্ট এণ্ড নট। কিন্তু ইয়াৰে এটা সহজ পদ্ধতি আছে, সেইটো তোমালোকক শিকাই দিছোঁ। পোনপ্ৰথমে এই ৰছীডাল মূৰৰ ফালে এনেকৈ দুটা আঙুলিৰে ধৰি ল'বা, ধৰি লৈ এই ওপৰেদি ৰাখি ল'বা, ৰাখি এই তলেদি পাকটা মাৰি এই তলৰ তোমালোকে দেখিছা চাগে। তাৰপিছত যিটো হ'ল, ইয়াতে গাঁঠি এটা মাৰি দিবা। গাঁঠিটো চাই লোৱা, কোনফালে সুমিয়াই দিছে, এনেকৈ মাৰি টানকৈ মাৰি গাঁঠি দিলে হৈ গ'ল। আকৌ এবাৰ দেখাই দিছোঁ, এইটো চাই লোৱা ভালকৈ।
আৰু এইটো তোমালোকে নিজে ঘৰত প্ৰেক্টিছ কৰিব পাৰা যে কিদৰে মৰা হয়, ঠিক আছে। আৰু এইটো কেনেকৈ কাষ্টিঙত ব্যৱহাৰ কৰে চাই লোৱা। সেইটো যিটো বলাইন নট হ'ল সেইটো কেনেকৈ ব্যৱহাৰ কৰিছোঁ অলৰেডি মাৰি ল'লে সিহঁতি, তেনেকৈ সুমিয়াই দিছে। এতিয়া তোমালোকে পাকটো ভালকৈ চাই লোৱা যে কিদৰে কৰা হয়, কাষ্টিং কিদৰে কৰা হয় ৰিউফ পদ্ধতিৰে। ইয়াত বিশেষ বুজাবলগীয়া একো নাই, তোমালোকে নিজে চাই শিকি লোৱা। তোমালোকে কিন্তু এই ভিডিঅ'টো চোৱাৰ পাছত ঘৰত নিজে কৰিবলৈ চেষ্টা নকৰিবা। যেতিয়া আমি তোমালোকৰ চকুৰ আগত নিজে কৰি দেখুৱাম তাৰপিছতহে তোমালোকে কৰিবা, কিন্তু এতিয়া নহয়। গতিকে এইটো আছিল ৰিউফ পদ্ধতিৰে কাষ্টিং। এতিয়া কাষ্টিং কেনেকৈ কৰা হয় চাই লোৱা। তেনেকৈ টানি দিয়া হয় গৰুটোক, টানি দি সিহঁতক এই বাগৰাই পেলোৱা হয়। আৰু দেখিছা তোমালোকে খেৰ দি থোৱা আছে যাতে সিহঁতি দুখ নাপায়। তাৰপিছতে আহিল বাৰ্লি পদ্ধতি। এইটো ৰিউফ পদ্ধতিতকৈ অকণমান সহজ হয়, চাই লোৱা কেনেকৈ কৰে এইটো। কিন্তু প্ৰথমে তোমালোকে দুভাগত বিভক্ত কৰি ল'ব লাগিব ৰছীডালৰ যিটো হু মাছ, সেই হু মাছটো গৰুৰ সেই ডিঙিৰ ওপৰত দি দিব লাগিব। দুইফালে সমানকৈ আছে ৰছী। ডিঙিৰ ওপৰত থোৱাৰ পাছত এই ৰছীডাল দেখিছা, এই তলেদি পাৰ কৰি দিয়া হয়। আৰু তলে অকণমান ক্ৰছকৈ পাৰ কৰা হয়। এজন মানুহে ইজনৰ মানুহক দিব আৰু ইজন মানুহে এজন মানুহক দিছে। তোমালোকে দেখিছা এইটো ৰছীডাল। ইয়াত দুবাৰ ক্ৰছ কৰিব লাগে। এবাৰ ক্ৰছ কৰা তোমালোকে দেখিলা, আৰু এবাৰ ক্ৰছ কৰিব সিহঁতি। এইটো এক পাক মাৰি দিলে এতিয়া এই ৰছীডাল কি কৰিব, ইজন মানুহক দিব। এতিয়া ইজন মানুহক দি দিলে, আকৌ ইজন মানুহৰ ৰছীডাল ইয়াত দি দিলে, এটা ক্ৰছ বনি গ'ল। আৰু ক্ৰছৰ জইনটো একদম মাজত থাকিব লাগিব, যিটো জইনিং হৈছে, য'ত টাচ কৰিছে সিহঁতি। তাৰপিছত আকৌ সিহঁতি ক্ৰছ কৰিছে, আকৌ তলৰ ভৰি পিছ ঠেঙৰ ফাঁকেদি সুমিয়াই দিব সিহঁতি। সেইজন মানুহ তেনেকৈ ভৰাই দিলে পিছফালে পিছ ঠেঙৰ ফাঁকেৰে। তোমালোকে দেখিছা উহাৰ যি তেনেকৈ ৰছীডাল তোমালোকে মাজত লাগি ধৰিছেগৈ, এনেকুৱা হ'ব নালাগে। তেওঁ অলপ পাছত ঠিক কৰি দিব। ৰছীডাল টানি তেওঁ একবাৰ চাই লৈছে চবফালে ঠিক আছে নে নাই, ৰছীডাল ক'ৰবাত টান খাই আছে নেকি, ক'ৰবাত বেয়া জেগাত লাগি আছে নেকি সিহঁতৰ। দেখিলে যে এইটো উহাৰত লাগি আছে, গতিকে ধুনীয়াকৈ ছাইড কৰি দিলে সিহঁতি, যাতে সিহঁতি একো কষ্ট নাপায় যেতিয়া টানিব সিহঁতি। আৰু এইদৰে সিহঁতি টানি আগৰ দৰে বগৰাই দিব। দেখুওৱা নাই, কিন্তু বগৰাই দিব, টানি বগৰাই দিব সিহঁতক। এইটোৱে আছিল বাৰ্লি পদ্ধতিৰ পশুৰ কাষ্টিং। এতিয়া আহিল পশু পৰিচালকে নিজৰ সুৰক্ষাৰ বাবে কি কি কৰিব লাগে। প্ৰথমতে হ'ল পশুৰ ওচৰে পাজৰে থাকিলে সদায় বুট জোতা পিন্ধিব লাগে। বুট জোতা চিনি পোৱা চাগে, ফটোত দেখুওৱা হৈছে। তাৰপিছতে আহিল বেমাৰী বা আঘাতপ্ৰাপ্ত পশুৰ সৈতে কাম কৰিলে সদায় হাত মোজা, মাস্ক, এপ্ৰন আদি পৰিধান কৰিব লাগে। ইয়াত ফটো তোমাৰ দেখুৱাইছে হাত মোজা আৰু মাস্কটো তোমালোকে আজিকালি চবেই চিনি পোৱা হৈছে। তাৰপিছতে আহিল এপ্ৰন। এপ্ৰন হৈছে এটা চোলা হয়, যাতে তোমাক একো দাগ চাগ নালাগিব বা একো সেই যেনেকৈ তোমাৰ ডক্টৰে
বিলাকে পিন্ধাৰ মানে দেখিছা চাগে বগা যে পিন্ধে যিটো এটা সাধাৰণ কাপোৰ হয় সেইটোৱে তোমালোকক এপ্ৰন বুলি কোৱা হয় এপ্ৰন আদি পিন্ধিব লাগে তাৰপিছতে আহিল বেমাৰী পশুৰ চিকিৎসা কৰাৰ পাছত ঠাইখিনি সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে কাৰণ তাৰ পৰা বীজাণু থাকিব পাৰে সেইবিলাক তোমালোকৰ গাঁতত লাগি যাব পাৰে আৰু তোমাৰ তেতিয়া বেমাৰ আজাৰ হ'ব পাৰে সেইকাৰণে সদায় ঠাইখিনি পৰিষ্কাৰ কৰি ল'ব লাগে তাৰপিছতে আহিল বেজী দৰৱ আদি সদায় ভালদৰে ৰাখিব লাগে য'তে ত'তে পেলাব নালাগে সদায় নিৰ্দিষ্ট এটা ঠাইতে পেলাব লাগে সেইবিলাক বস্তু যদি পেলনীয়া বস্তু হয় তাৰপিছতে আহিল পশু পৰিচালনা কৰাৰ পাছত চাবোনেৰে ভালদৰে হাত মুখ ধুব লাগে এয়া চাগে তোমালোকে হয়তো সদায় কৰি আহিছে এইবিলাক আজিকালি যিদৰে COVID-19 সংক্ৰমণ হৈ আছে সেয়াই তোমালোকে সদায় চাবোনেৰে ভালদৰে হাত মুখ ধুব লাগে বা যেতিয়া তুমি গৰু চোৱা বা যিকোনো জীৱ জন্তু তোমালোকে হাতেৰে চোৱা হয় তাৰপিছত এনেকৈ হাত মুখ ভালদৰে ধুই ল'ব লাগে তাৰপিছতে আহিল জীৱ জন্তুৰ অস্বাভাৱিক আচৰণ ইহঁতি কিছুমান সদায় আচৰণ কিছুমান দেখায় অস্বাভাৱিক আচৰণ সেয়াই কিছুমান তোমালোকে জানিবলগীয়া কথা আছে ইয়াত প্ৰথমতে হ'ল কপ্ৰফেজিয়া শব্দবিলাক শুনিবলৈ অকণমান টান হ'ব পাৰে তাৰপিছত কপ্ৰফেজিয়া হয় কি এয়া হৈছে অন্য পশুৰ বিষ্ঠা খোৱা আচৰণ মানে বেলেগ জন্তুৰ সিহঁতি গু বা মল সিহঁতি এইবিলাক খাব ধৰে সেয়াকে তাকে কপ্ৰফেজিয়া বুলি কয় কপ্ৰ মানে হ'ল গু ফেজিয়া মানে হ'ল খোৱা মানে গু খোৱা সাধাৰণ ঘৰত ক'বলৈ গ'লে তাৰপিছতে আহিল অতিপাত চেলেকিব বিচৰা আচৰণ পশুৱে অন্য পশু বা অন্যান্য বস্তু অতিপাত চেলেকিব বিচাৰে তোমালোকে ফটোত দেখিছা যে এটা গৰুৱে আন এটা গৰু কিদৰে চেলেকিব বিচাৰিছে খুব চেলেকা কাম কৰে এইটো এটা অস্বাভাৱিক আচৰণ হয় তাৰপিছতে আহিল নেজ কামুৰিব বিচৰা আচৰণ পশুৱে অন্য পশুৰ নেজ কামুৰিব বিচাৰে আৰু এনে আচৰণ সাধাৰণতে ক'ত দেখা যায় গৰু আৰু গাহৰিৰ ক্ষেত্ৰতহে দেখা যায় তাৰপিছতে আহিল গ্ৰীপ বাইটিং আগদাঁতেৰে যিকোনো গোটা বস্তু কামুৰিব বিচৰা আচৰণ গ্ৰীপ মানে হ'ল যিকোনো টান বস্তু আৰু বাইটিং মানে হ'ল কামোৰা যিহেতু মানে টান বস্তু কামুৰিব বিচাৰে খুব আগদাঁতেৰে তাকো তাৰপিছত আহিল পিকা মানে হৈছে শিল কাগজ বা যিকোনো ধাতু আদি সিহঁতি খুব খাব বিচাৰে মানে খোৱা বস্তুবিলাক বাদ কৰি যিকোনো টান বেলেগ বস্তু মানে শিল কাগজ এইবিলাক যি টি বস্তু সিহঁতি খাবলৈ বিচাৰে সেইটো এটা অস্বাভাৱিক আচৰণৰ ভিতৰতে পৰে তাৰপিছতে আহিল স্বজাতি ভক্ষণ যিটোক ইংৰাজীত কেনিবেলিজিম বুলি কোৱা হয় আৰু এই স্বজাতি ভক্ষণ হৈছে একে প্ৰজাতিৰে অন্য পশুৰ মাংস খাব বিচৰা আচৰণ মানে এটা বাঘে অন্য এটা বাঘ খায় বা এটা গাহৰি অন্য গাহৰিৰ মাংস খায় এই তেনেকুৱা ধৰণৰ যিটো সদায় সাধাৰণতে স্বাভাৱিক নহয় গতিকে আজি এই ভিডিঅ' ইমানেই আছিল আৰু যদি কিবা নুবুজা থাকে তেন্তে তোমালোকে ইউটিউবৰ ইয়াতে কমেণ্ট কৰিব পাৰা নহ'লে হোৱাটছএপত তোমালোকে সুধিব পাৰা ঠিক আছে গতিকে আজিলৈ ইমানতে শেষ কৰিছোঁ মই ধন্যবাদ